2026 চন বিধানসভা সমাগত মই ইতিমধ্যে উপস্থিত আছোঁ যি ব্ৰহ্মপুৰ সমষ্টি যি কঠীয়াতলীত মোৰ লগত কিছু লোক আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে 5 বছৰ বিজেপি চৰকাৰে কি উন্নয়ন কৰিলে তেওঁ জানিবৰ কাৰণে মই ইতিমধ্যে উপস্থিত আছোঁ কঠীয়াতলী যি মাছমজিয়া কঠীয়াতলী মাছমজিয়া উপস্থিত আছোঁ মই মোৰ লগত কঠীয়াতলী কিছু ব্যক্তি আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম যেন দেখা গৈছে যেন 5 বছৰ বিজেপি চৰকাৰ গ'ল আপোনালোকে এবাৰ কাক বিচাৰে আপোনালোকে আমি প্ৰথমতে ক'বলৈ গ'লে এতিয়া আমাৰ জিতু গোস্বামী ডাঙৰীয়াই বহুতখিনি উন্নয়ন কাম কৰি আছে আমি তেখেতকে বিচাৰিছোঁ আৰু তাকে ক'ব বিচাৰিছোঁ আমি কি উন্নয়ন কৰিছে আপোনালোকৰ কিবা সমস্যা কি সমস্যা আছে এতিয়া সমস্যা মানে এতিয়া আমাৰ সমস্যাখিনি যিখিনি আছিলে সেইখিনি প্ৰায়খিনি কৰি দিলে আৰু তাৰপিছত এতিয়া দুজনমান কাম আছে সেইখিনি কৰি দিম বুলি কৈছে তেখেতে কৰি দিব আৰু এবাৰ আপোনালোকে জিতু গোস্বামীকে বিচাৰে হয় 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 আৰু নিশ্চয়কৈ মোৰ লগত ই ৰিক্সা চালকো আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কঠীয়াতলী মাছমজিয়াত দেখা গৈছে যেন ইলেকশ্যন মানে সমাগত আপোনালোকে এবাৰ কোন চৰকাৰ বিচাৰে কাক বিচাৰে আপোনালোকে এবাৰ আমাৰ বিজেপি চৰকাৰকে বিচাৰোঁ কাৰণ তেওঁলোকে যিখিনি আমাক পৰিৱৰ্তন দেখাইছে গতিকে নিশ্চয় বিজেপি চৰকাৰখনে লাগে তেওঁলোকে আপোনালোকৰ আৰু অভাৱ কিবা আছে কিবা কাম কৰিব লগা আছে নেকি আপোনালোকৰ নাই তেওঁলোকে আমাক যিখিনি দিছে তাতে সন্তুষ্ট বিজেপি চৰকাৰ আপোনালোকে কি বিচাৰে বিজেপি চৰকাৰখন থাকোঁতে আমি সুৰক্ষা পাইছোঁ কিছুমান আগতকৈ বহুত সুৰক্ষা পাইছোঁ আজি 15-10 বছৰ আগত কিন্তু যিখিনি সুৰক্ষা আমি পোৱা নাছিলোঁ সেইটো কাৰণে বিজেপি চৰকাৰখন প্ৰয়োজনীয় উন্নয়নো হৈছে উন্নয়ন নহয় যথেষ্টখিনি উন্নয়নৰ তলতে বহি আছে আপোনালোকে মানে জিতু গোস্বামীকে বিচাৰে হয় জিতু গোস্বামী যিটো বিচাৰে কিছুমান নিশ্চয়কৈ মোৰ লগত আৰু এজন লোক আছে তেওঁ ইতিমধ্যে দেখা গৈছে যেন বজাৰ কৰিলে দেখা গৈছে যেন 2026 নিৰ্বাচন সমাগত 5 বছৰ কালত কি পালে আপোনালোকে ব্ৰহ্মপুৰ সমষ্টিত নমস্কাৰ দেই ধন্যবাদ জ্ঞাপন কৰিলোঁ প্ৰথমত অনাগত আমাৰ যিটো নেকি 5 বছৰ আমি কি পালোঁ বুলি ক'বলৈ গ'লেতো বহুত যথেষ্ট ৰাইজেও পাইছে আমাৰ যিটো নেকি বিজেপি চৰকাৰৰ দিনত ৰাইজে যিটো পাইছে ইয়াৰ আগত যিবোৰ চৰকাৰ আছিলে যিকোনো চৰকাৰ মই নাম ল'ব নাযাওঁ সেইবোৰ চৰকাৰ দিনত আমাৰ কঠীয়াতলী অঞ্চলৰ বাসিন্দা বাহিৰৰ সমগ্ৰ অসমতে একো সা সুবিধা পোৱা নাছিলে আগত আমাৰ বিজেপি চৰকাৰ দিনৰ আগমুহূৰ্তত এটা অসমৰ এটা বিভাগীয় আপোনাৰ চাকৰি ল'বলৈ গ'লে বা যিকোনো পুলিচ বিভাগৰ চাকৰিবোৰ ল'বলৈ গ'লে তাৰ যিকোনো ক্ষেত্ৰত আমাৰ টকা পইচা নহ'লে সমাজৰ দুখীয়া ল'ৰা ছোৱালীবোৰ চাকৰি পোৱা বঞ্চিত আছিলে কিন্তু বৰ্তমান আমাৰ CM মামা ডাঙৰীয়া লগতে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰৰ যিটো নেকি আমাৰ ল'ৰা ছোৱালীবোৰ শিক্ষিত যুৱক যুৱতীবোৰ নিজৰ টেলেণ্টৰ চাকৰি পাইছে এটকাকৈ নোহোৱাকৈ চাকৰি পাবলৈ সক্ষম হৈছে সেইটো কাৰণে আমাৰ অসম চৰকাৰৰ লগতে আমাৰ ভাৰত চৰকাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে জিতু গোস্বামী কৈছে মোৰ লগত নৱ প্ৰজন্ম ভোটাৰ আছে মই তোমালোকৰ পৰা জানিব বিচাৰিম যে তোমালোকে কাক বিচাৰে এবাৰ আমিতো বিজেপি চৰকাৰে বিচাৰোঁ তথাপি আমাৰ MLA জিতু গোস্বামী ডাঙৰীয়া জয়ী হোৱাটোৱে বিচাৰোঁ কাৰণ বিজেপি চৰকাৰে যিখিনি কৰিছে আমি কংগ্ৰেছৰ দিনত সেইখিনি কংগ্ৰেছ চৰকাৰৰ দিনত নাপালোঁ এতিয়া বিজেপি চৰকাৰৰ দিনত বহুতখিনি উন্নয়ন দেখা পাইছোঁ বহুতখিনি আগবাঢ়িছে আমাৰ শিক্ষা দীক্ষাৰ পৰা ধৰি ৰাস্তা ঘাট সকলো উন্নয়ন হৈছে সেইটো কাৰণে আমি জিতু গোস্বামী দেৱকে বিচাৰোঁ বিজেপি চৰকাৰ হোৱাটো বিচাৰোঁ যিটো আমি ডাঙৰীয়াকে বিচাৰিছোঁ আমি ইয়াত ভাল কাম ব্ৰহ্মপুৰৰ মাজত ভাল কাম কৰি আছে তাৰপৰা বিজেপি চৰকাৰে আহিব সেইটো কাৰণে তাকে বিচাৰিছোঁ বিজেপি চৰকাৰে কি উন্নয়ন কৰিছে ইয়াত কৰিছে বহুত ৰাস্তা ঘাট পানী চানী যিমান সুবিধা কৰিছে তাকে ভালেই কৰিছে ঠিকে আছে দুজনী ডাঙৰীয়াই ভাল লাগে তাক MLA জিতু গোস্বামী MLA জিতু গোস্বামী ডাঙৰীয়াই হ'ব আমি জানি চৰকাৰকে বিচাৰোঁ যিটো বৰ্তমান চলি আছে এইটো চৰকাৰ ভাল কাম কৰি গৈছে আগন্তুক দিনত ভাল কাম কৰিব বুলি ভাবিছোঁ আমি এইটো চৰকাৰকে বিচাৰি আছোঁ MLA কাক বিচাৰোঁ বৰ্তমান আমাৰ কামপুৰৰ যিটো গোস্বামী তাকে ভাল পাৰ্টি নাই একমাত্ৰ বিজেপিয়ে বিকল্প আৰু ৰাইজৰ মানে বিজেপি চৰকাৰ লাগে বিজেপি চৰকাৰ হ'বই লাগে কাক লাগে বিধায়ক আমাৰ জিতু গোস্বামী বৰ্তমান মোদী চৰকাৰে বিচাৰে মোদী চৰকাৰ আৰু বিধায়ক কাক বিচাৰোঁ তোমালোকে আমাৰ যিজন আছে জিতু গোস্বামী তেখেতে থাকিব তেখেত উন্নয়ন হৈছে নে ব্ৰহ্মপুৰ সমষ্টিত বহুতখিনি উন্নয়ন হৈছে বহুতখিনি ভাল হৈছে বহুতখিনি আমি সহায় পাইছোঁ বাকী সা সুবিধা যিবিলাক মানে লাগতিয়াল আৰু সেইবিলাক সকলোৱে পাইছোঁ চবখিনি পাইছোঁ বহুত ভাল লাগিছে মানে বিজেপি চৰকাৰ সুবিধা হয় বিজেপি চৰকাৰ আহিব